আচ্ছা আমি অলৰেডি ক্লাছ এটা কৰিছোঁ, আমি অকণমান ডিটেইলছতো গৈছিলোঁ। আজি অকণমান ডিটেইলছত যাম এইকাৰণে, আজি আৰম্ভণিৰ পৰা যাম, কাৰণ আজি ষ্টুডেণ্ট বেছি তোমালোকৰ, গতিকে আমি আৰম্ভ কৰোঁ। গতিকে আমাৰ যিহেতু এছ চি চিটো তোমালোকে ফুলটো জানা, কাৰণ বহুতে জানে কিন্তু বহুতে আজি আহিছে, বহুত নতুন মই দেখিছোঁ আজি, গতিকে মই অকণমান আৰম্ভণিৰ পৰা যাম। গতিকে আমাৰ ফাৰ্ষ্ট ইয়েৰত মানে ফাৰ্ষ্ট ছেমিষ্টাৰত, ফাৰ্ষ্ট ইয়েৰ বুলি ক'লে ভুল হ'ব, ফাৰ্ষ্ট ছেমিষ্টাৰত আমাৰ এছ.চি.চি. এগ্ৰিকালচাৰ মানে ফাৰ্ষ্ট ছেমৰ কাৰণে, ছেকেণ্ড ছেমত আৰু বেলেগ হ'ব, থাৰ্ড ছেমতো তোমালোকৰ বেলেগ হ'ব। আৰু যিহেতু তোমালোকৰ মেজৰৰ কাৰণে এছ.চি.চি.টো নিজৰ ডিপাৰ্টমেণ্টৰ যিটো প্ৰভাইড কৰে সেইটো লোৱাই বেষ্ট। গতিকে মই ভাবোঁ যে এগ্ৰিকালচাৰে তোমালোকক নিশ্চয় মানে পৰৱৰ্তী সময়ত তোমালোকক নিশ্চয় সহায় কৰিব। আৰু যিহেতু এগ্ৰিকালচাৰ অৰ্থাৎ স্কিল এনহেঞ্চমেণ্ট কোৰ্চ, এইটো হৈছে ফুল ফৰ্মটো হৈছে এছ.চি.চিৰ ফুল ফৰ্ম হৈছে, তোমালোকক সুধিব পাৰে কোনোবাই যে এছ.চি.চি. যে লৈছে এছ.চি.চি. মানে কি সুধিব পাৰে, তেতিয়া আমি ক'ম যে আচলতে এই এছটোৰ ওপৰতে মেইন কথা, স্কিলৰ ওপৰত। আজিকালি গভৰ্ণমেণ্টে বা বাকীসকলেও কি কৰিছে যে মানে স্কিলৰ ওপৰত যিহেতু যথেষ্ট গুৰুত্ব দিছে, গতিকে এগ্ৰিকালচাৰটো আমাৰ কাৰণে যথেষ্ট ভাল, জুলজি ষ্টুডেণ্টৰ কাৰণে এগ্ৰিকালচাৰটো যথেষ্ট ভাল। গতিকে সেইকাৰণে আমি এগ্ৰিকালচাৰটোৱে আমি আৰম্ভ কৰিম। আমি জুলজি হিচাপে যিহেতু আমি এগ্ৰিকালচাৰটো আমাক লাগিব, গতিকে এগ্ৰিকালচাৰ কৰিলে আমি জুলজিৰ টেকনিকেল বা স্কিল কোনোবাই আমি তাক ডেভেলপ কৰিম, ইজাতেও ডেভেলপ কৰিব পাৰিম পিছত। গতিকে এছ.চি.চিৰ যিহেতু এগ্ৰিকালচাৰ বুলি ক'লে আমি জানো যে মৌ নহয় জানো, মৌ এপিচ, তাৰ এইটো হৈছে we have got 4 species, mainly 4 species. Number 1 is Apis indica. Number 2 is Apis. Genus is same, but species is different. Apis florea. Number 3 is Apis mellifera. Apis dorsata. And number 4 Apis mellifera. These 3 species available in India or Assam. Apis indica, this is common insect class under class insect, but Apis indica is one of the species. Honeybee, Apis indica যেটো আমি ঘৰুৱা যেটো পুহু মানে এইটো হৈছে Apis indica বা Apis serena indica বুলি কয়, serena indica বা Apis indica. Next হৈছে Apis florea, is very little bee. এইটোৰ ইফেক্ট আমাৰ প্ৰয়োজন নাই, এইকাৰণে তাৰ পৰা যিটো প্ৰডাকশ্যন হয় সেই প্ৰডাকশ্যনটো একেবাৰে নেগলিজিবল, গতিকে তাক আমি বিশেষ প্ৰাধান্য নিদিওঁ। তাক আমি কোনটোক প্ৰাধান্য দিম, যিটোৰ পৰা আমাৰ বেনিফিট হয়। আমি স্কিলটো ক'ৰ পৰা দিম, আমি যিবিলাক স্কিল দিম এই স্কিলৰ পৰা যাতে আমাৰ বেনিফিট হয়, বুজি পাইছানে? গতিকে স্কিলটো হৈছে আমাৰ তাৰ পৰা আমি যাতে মানে ফেয়াৰলি আমি পঢ়িও আছোঁ। কিছুমান এনেকুৱা ল'ৰা ছোৱালী আছে পঢ়িও থাকে আৰু অন্যান্য কিছুমান চাইড বিজনেছ কৰি থাকে। মানে মই আগতে কৈছোঁ যে মোৰ চিনাকি এজন মানুহ, তেওঁ নিজেও এজন মানে অভিজ্ঞ শিক্ষক আৰু লগতে কি আছে তেওঁ এগ্ৰিকালচাৰ আছে, বি ফাৰ্ম আছে, গতিকে বি ফাৰ্মৰ পৰা বহুতখিনি পইচা তেওঁ মানে আৰ্ণ কৰিব পাৰে। নেক্সট হৈছে এপিচ ডৰচেটা। এপিচ ডৰচেটাৰ চাইজটো যথেষ্ট ডাঙৰ, এইটো বৰমৌ বুলি কোৱা হয়। বৰমৌৰ যিটো আমি জানো, আমি দেখিছোঁ, আৰু কিছুদিন আগত আমাৰ মৰিগাঁৱতো তেনেকুৱা এটা এক্সিডেণ্ট হৈছে যে মহে কামুৰি কি কৰিছে, এজন মানুহৰ মৃত্যু হৈছে, নহয় জানো? এপিচ ডৰচেটাটো কি, যিহেতু ইয়াৰ পয়জন গ্লেণ্ড আছে, পিছৰ ফালে পয়জন গ্লেণ্ড আছে, এই পয়জন গ্লেণ্ডে কি কৰে যে কামুৰে, আৰু কামোৰাৰ ফলত কি হয় তাত বিষ দিয়ে, আৰু বিষ দিয়াৰ ফলত কি হয় যে মানুহজনৰ গাত কি হয় বিষ সোমায়, আৰু বিষ সোমোৱাৰ পিছত যথেষ্ট পেইন অনুভৱ কৰে, বিষ অনুভৱ কৰে। গতিকে সেইটো হৈছে ইয়াৰ এটা প্ৰধান এটা হেৰি যে ই কি কৰে, মানে কামুৰিব পাৰে, আৰু কামোৰাৰ ফলত যথেষ্ট বিষ হয়। আৰু আনটো হৈছে এপিচ মেলিফেৰা। এপিচ মেলিফেৰাটো সাধাৰণতে আমাৰ ইয়াত পোৱা নাযায় যদিও আমি বাহিৰৰ পৰা যদি এক্সপৰ্ট কৰোঁ
বা ইম্পৰ্ট যদি কৰোঁ তেতিয়াহ'লে আমি সেইটো কি কৰিব পাৰোঁ আমি তাক আমি ধুনীয়াকৈ ভোপাল দিব পাৰোঁ বা ৰিয়াৰিং কৰিব পাৰোঁ গতিকে আমি অল অভাৰ ইণ্ডিয়াত আমি যদি চাওঁ তেতিয়াহ'লে ৱৰ্ল্ড লেভেলত কথাটো বেলেগ হয় ৱৰ্ল্ড লেভেলত বা গ্ল'বেলি তাৰ প্ৰডাকশ্যনটো কিছুমান দেশত যথেষ্ট বেছি কিন্তু আমাৰ ইণ্ডিয়াত যদি আমি চাওঁ তেতিয়াহ'লে মই আগৰ ক্লাছত কৈছিলোঁ কি আছিল ষ্টেটখনৰ নাম হাৰিয়ানা yes Haryana is one of the state that produce a large number of মানে honey to কি কৰে প্ৰডাকশ্যন কৰে গতিকে আমাৰ এইটো এপিছ মেলিফেৰাটো আমি যদিও আনা নাই বা আমি আনিব পৰা নাই গতিকে আমাৰ অসমে ইয়াৰ প্ৰডাকশ্যনটো যিমানখিনি কৰিব লাগে আৰু সিমানখিনি কৰা কিন্তু যদি মেলিফেৰা আনে তেতিয়াহ'লে হয়তো প্ৰডাকশ্যনটো কি হ'ব যথেষ্ট বাঢ়িব তাৰমানে কি হয় এই ৰ'জ এটাৰ প্ৰডাকশ্যন যথেষ্ট বেছি কিন্তু ই ডমেষ্টিকেটেড ই ফুলি কি ডমেষ্টিকেটেড ই কেতিয়াও কোনো নামানে গতিকে আমি ইয়াৰ পৰা কেতিয়াও বেছি মৌ আশা কৰিব নোৱাৰোঁ কাৰণ এইকাৰণে নোৱাৰোঁ তাক পুহিব নোৱাৰোঁ যিহেতু ই ডমেষ্টিকেটেড নহয় ই কি সম্পূৰ্ণ টোটেলি ৱাইল্ড নেচাৰ কিন্তু এপিছ চেৰেনাই কওক বা এপিছ ইণ্ডিয়াই কওক এইটো হৈছে মৌ দিব পাৰি ডমেষ্টিকেটেড ই বেছি মাইল্ড হয় বেছিকৈ নাকামোৰে গতিকে আমি তাক কি কৰিব পাৰোঁ আমি ঘৰতে তাক পোহপাল দিব পাৰোঁ আৰু তাৰ পৰা যিটো উৎপন্ন হয় আমি চাফিচিয়েণ্ট মৌ আমি তাৰ পৰা পাব পাৰোঁ গতিকে এই চাৰি ধৰণৰ মৌৰ দ্বাৰা আমি কি কৰিব পাৰোঁ আমি স্কিলটো আমি ডেভেলপ কৰিব পাৰোঁ আমি SEC বা স্কিল এনহেঞ্চমেণ্ট কোৰ্চ হিচাপে তোমালোকক দিছে এগ্ৰিকালচাৰ আৰু এই এগ্ৰিকালচাৰৰ থ্ৰু দিয়ে আমি কি কৰিব পাৰোঁ আমি নিজকে তাক মানে চেল্ফ যিটো এমপ্লয়মেণ্ট যিটো জেনেৰেশ্যন বা চেল্ফ এমপ্লয়মেণ্ট যিটো মানে বিষয় এই বিষয়টোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব পাৰোঁ এতিয়া আমি যদি চাওঁ তেতিয়াহ'লে আমি মুঠ কেইটা কাষ্ট মোৰ কাষ্ট কেইটা মেইনলি হৈছে তিনিটা 3 কাষ্ট কি কি নাম্বাৰ 1 কুইন নাম্বাৰ 2 হৈছে ৱৰ্কাৰ নাম্বাৰ 3 হৈছে ড্ৰোন বা মেল বি এইটো কুইন অনলি লে এগ ৱৰ্কাৰ অল only for making গতিকে আমি ইয়াত দেখিছোঁ যে তিনিটা কাষ্ট এটা আছে কুইনে অকল কণী পাৰে লে অনলি সি লে এগ তাত বাদে বেলেগ আৰু একো কাম নাই তাৰপিছত নেক্সট হৈছে ৱৰ্কাৰে কি কৰে এভৰিথিং ডান গোটেইখিনি কাম সম্পন্ন কৰে মৌ বাহৰ যিমানখিনি কাম আছে গোটেইখিনি কি কৰে যে ৱৰ্কাৰ দিয়ে সম্পন্ন কৰে আৰু থাৰ্ড ওৱান ইজ ড্ৰোন বা মেল বিয়ে কি কৰে যে অনলি ফৰ মেটিং টাইমতে যি মানে তাৰ প্ৰয়োজন তাৰপিছত আৰু মেলৰ কোনো কাম নাথাকে আৰু ইণ্টাৰেষ্টিং কথা যে কুইনটো যিটো ভাৰ্জিন কুইন বুলি কওঁ ভাৰ্জিন কুইনটোক জীৱনত মেটিং কেইবাৰ হয় অনলি ওৱান টাইম জীৱনৰ কাৰণে অৰ্থাৎ এই কুইনটোৰ বয়স 3 পৰা 5 years গতিকে 3 পৰা 5 years ইয়াৰ লাইফ স্পান কুইনৰ লাইফ স্পানটো কি 3 পৰা 5 years আটাইতকৈ বেছি বাকীকেইটা কিন্তু কম এই ড্ৰোন যিটো আছে ড্ৰোন মেলটোৰ সংখ্যাটো হৈছে যদি আমি 30,000 বুলি ধৰোঁ 30,000 এখন হাইভত কিমান থাকে মিনিমাম কিমান থাকে 30,000 এই 30,000ৰ ভিতৰত মেল থাকে কিমান 200 কুইন কিমান থাকে Queen only one and worker থাকে 30 তাহলে 30,000 29,700 কি লাগিব worker গতিকে মাহত যদি আমি চাওঁ যদি হাইটখনত চাওঁ তেতিয়াহ'লে আমি আটাইতকৈ বেছি সংখ্যা কি পাওঁ worker কি কৰে ৱৰ্কাৰে এভৰিথিং ডান বুলি কৈছোঁ মই কাৰণে যে সকলোখিনি কৰে যেনে
আমাৰ সমাজত কি আছে সুইপাৰ সেকশন আছে সুইপাৰে কি কৰে সুইপাৰ বিলাকে কি কৰে লেতেৰা বিলাক সাফা কৰে আমাৰ সমাজত এই সেকশনটোৱে কি কৰে যে লেতেৰা বিলাক সাফা কৰে ডেড বডিয়ে হওক বা অন্যান্য কামবিলাকে হওক যে লেতেৰা বিলাক সাফা একমাত্ৰ সেই সেকশনৰ ওপৰতে আমাৰ সমাজে নিৰ্ভৰ কৰে ইয়াতো আছে আমি ওয়ার্কার বিৰ ক্ষেত্ৰত যদি আমি চাওঁ তেতিয়াহ'লে তাত কি আছে যে সুইপাৰ আছে কিছুমান আছে সুইপাৰৰ কাম কি তাত মাহত থকা যিবিলাক লেতেৰা যদি কেতিয়াবা ডেড বডি তাত ওলায় তেতিয়াহ'লে সেই ডেড বডিয়ে হওক বা লেতেৰাবিলাক কি কৰে এইবিলাক আঁতৰাই তাৰপিছত থাকে এইটো হৈছে কি সুইপাৰ তাৰপিছত থাকিব কি ডিফেন্ডাৰে কি কৰে ডিফেন্স আমাৰ যেনেকৈ সিকিউৰিটি যেটো বৰ্ডাৰ সিকিউৰিটি যিবিলাক মানে ফ'ৰ্চ থাকে যিবিলাক ফৌজি থাকে সেইবিলাকে কি কৰে যে দেশখন ৰক্ষা কৰে যে ইণ্ডিয়া পাকিস্তানে হওক বাংলাদেশ ইণ্ডিয়া হওক যিবিলাক বৰ্ডাৰ আছে ইণ্ডিয়া বিভিন্ন চাইনাত আছে ন চাইনা ইণ্ডিয়াৰ বৰ্ডাৰ সেইবিলাকত কি থাকে যে ফৌজি থাকে ফৌজিবিলাক থাকে সিকিউৰিটি গাৰ্ড থাকে আৰু সিকিউৰিটি গাৰ্ডবিলাকে কি কৰে দেশখন সুৰক্ষা ইয়াতো কি থাকে ডিফেন্ডাৰ থাকে ডিফেন্স থাকে সিকিউৰিটি থাকে কি কৰে সিকিউৰিটি যে ইয়াতে গেটতে থাকে বা সন্মুখত থাকে বাঁহখনৰ সন্মুখত থাকে আমি যিবিলাক বক্সত আমি ৰাখো সেই বক্সবিলাকত কি কৰে তাত এখন নেট আছে ফ্ৰণ্টৰ ফালে নেট আছে তোমালোকে চাবা কেতিয়াবা নেট এখন আছে আৰু নেটখনেৰে কি কৰে ফুটা কিছুমান আছে তাৰ মাজেৰে কি কৰে ৱৰ্কাৰবিলাক ধুনীয়াকৈ অহা যোৱা কৰিব পাৰে তাৰমানে ফুটাৰ চাইজটো কিহৰ ওপৰত নিৰ্ভৰ কৰিছে ৱৰ্কাৰৰ চাইজটোৰ ওপৰত নিৰ্ভৰ কৰি ৰাখিছে কিন্তু তাৰ মাজেৰে বা সেইফালেদি কোনো কাৰণে ফুলি যাব নোৱাৰে কাৰণ ফুলিনৰ কাৰণে সেইটো মানে ফুটা চাফিচিয়েণ্ট নহয় কাৰণ আমি যদি চাওঁ বাঁহখনত এই তিনিটা কাষ্টৰ ভিতৰত ফুলটোৱে আছে আটাইতকৈ ডাঙৰ যিটো স্পেচিছ মানে আকাৰ হিচাপে আমি যদি চাওঁ তেতিয়াহ'লে ফুলটো আটাইতকৈ ডাঙৰ তাৰপিছত ডাঙৰ কোনটো ড্ৰোনৰ আকাৰটো সেকেন্ড পজিশন ফাৰ্স্টটো কি কুইন আৰু থাৰ্ড ওৱান ইজ ৱাটাৰ সাইজটো তাৰমানে সৰু এতিয়া আছে আমি যদি এখন ঠাইত আমি ড্ৰ কৰোঁ ইয়াত মই তিনিটা শেপত আছে সব হেক্সাগন এইটো হৈছে মেল এইটো হৈছে ৱৰ্কাৰ আৰু এইটো হৈছে কি কুইন সেল ইয়াত তিনিটা সেল মই আঁকি দিছোঁ কাৰণ আৰু এটা সেল আঁকিম মই এটা আঁকি দিছোঁ আৰু এইটো কি এইটো সেল মই মানে সিল কৰি দিছোঁ যেনেকৈ বয়াবিলাকত বিস্কুট খোৱাৰ পিছত কি কৰে কাপোৰখন মাৰি দিয়ে তাতে চিল কৰি দিয়ে তাত যাতে কোনো বস্তু সোমাব নোৱাৰে ইয়াতো মই চিল কৰি তাৰমানে তাত কি আছে মৌবিলাক থৈছে আৰু থৈ পেলাই কি কৰে তাত চিল কৰি দিয়ে মানে ওপৰত যিখন আৱৰণ ওপৰত যিটো ফুটা সেইটো কি কৰে বন্ধ কৰি দিয়ে সেইখন আৱৰণৰ দ্বাৰা কি কৰে বন্ধ কৰি দিয়ে আৰু বন্ধ কৰাৰ কাৰণে কি হয় তাত কোনো কাৰণত বেয়া বা লেতেৰা বস্তু সোমাব নোৱাৰে চিল কৰি দিয়ে আৰু চিল কৰাৰ কাৰণে কি হয় যে তাত ইভাপৰেট নহয় তাত অলপ পানী থাকে এই পানীখিনি যদি খোলাকৈ ৰাখে তেতিয়াহ'লে কি হ'ব বেক্টেৰিয়া ভাইৰাছ সোমাব আৰু তাত থকা পানীখিনি ইভাপৰেট হ'ব ইভাপৰেট হৈ কি হয় মানে সেইখিনি লাহে লাহে কমি যাব বুজি পাইছেনে কথাটো সেইটো কমি যাব গতিকে সেইকাৰণে কি কৰে চিল কৰি দিয়ে আমাৰ যেনেকৈ হোষ্টেলৰ পৰা চিলি হ'লে কি কৰে চিল কৰি দিয়ে যাতে কোনোৱে খুলিব নোৱাৰে খুলিলে চিলটো ভাঙি যাব গতিকে আমি গম পাওঁ সেইকাৰণে তেনেকুৱা এটা ব্যৱস্থা কৰি দিয়ে আৰু সিহঁতেও সেইটো ব্যৱস্থাৰে সিহঁতে কি কৰে মৌখিনি সংৰক্ষণ কৰে মৌ কিয় সংৰক্ষণ কৰে সিহঁতে কিহৰ কাৰণে আমি ভঁৰালত কিয় ধান থওঁ ভঁৰালত যে আমি ধানবিলাক থওঁ অৱশ্যে উজনি অসমৰ ফালে বেলেগ উজনি অসমৰ ফালে কি কৰে ধানৰ সৈতে থৈ দিয়ে আৰু উলিয়াই উলিয়াই ধানবিলাক কি কৰে মৰণা মাৰে বা বেলেগ প্ৰকাৰে কি কৰে ধানকেইটা উলিয়াই দিয়ে কিন্তু আমাৰ ইয়াত কি কৰে যে একেলগে ধানবিলাক কি কৰে ধানবিলাক মৰণা মাৰি কি কৰে ভঁৰালত সোমাই যে আমি ভঁৰালত থৈছোঁ কিয় কাৰণ আমাৰ প্ৰয়োজন অপেক্ষা আমি তাৰ পৰা উলিয়াই উলিয়াই খাই দিওঁ কৰি খাই দিওঁ ইয়াত কি কৰে মৌবিলাকে
যে চিলিং কৰি থৈ দিয়ে, যেতিয়াই প্ৰয়োজন হয়, যেতিয়া খাদ্যৰ অভাৱ হয়, তাৰ পৰা কি কৰে সিহঁতে তাৰ পৰা খায়। স্যার হৈ গ'ল, 8 মিনিট।